নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাৰ। আজি পুনৰ আপোনালোকৰ বাবে দুটা বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, লগতে অৰ্হতাসমূহ কিমান হয়, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰক, যাতে সকলো বন্ধু বান্ধৱীয়ে আজি প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ প্ৰথম যিটো বিভাগ আহিছে এইটো হৈছে আপোনালোকৰ AI ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 490টা জুনিয়ৰ এক্সিকিউটিভৰ ভেকেঞ্চি আছে। এইখিনি আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি হয়। ইয়াৰ পিছত আমি গ্ৰেড 4 যিটো বিভাগ হৈছে তাৰ কথাও ডিছকাছ কৰাব, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব পাইছে AI অথৰিটি অফ ইণ্ডিয়া মানে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। লাষ্ট ডেট দি আছে 1/5/2024 মানে আপোনালোকে মে' মাহৰ 1 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে 490টা জুনিয়ৰ এক্সিকিউটিভৰ ভেকেঞ্চি আছে আৰু জুনিয়ৰ এক্সিকিউটিভৰ 490টা আছে। লগতে আপোনালোকৰ ডিচিপ্লিন ৱাইজ ভেকেঞ্চিখিনি ভাগ কৰি থোৱা আছে। আপোনালোকৰ আৰ্চিকালচাৰৰ কাৰণে 3টা, চিভিল ইঞ্জিনিয়াৰৰ কাৰণে 90টা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে 106টা, ইলেক্ট্ৰনিক্সৰ কাৰণে 278টা, ইনফৰমেশ্যন টেকনলজিৰ কাৰণে 13টা। আৰু আপোনালোকে পে স্কেল দিয়া হ'ব 40,000 পৰা 1,40,000 টকা পৰ্যন্ত। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে তলত দিয়া ধৰণে এগ্ৰিকালচাৰৰ কাৰণে BCLR ডিগ্ৰী কৰিব লাগিব আৰ্টিকালচাৰত, চিভিল ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং কৰ্চত কৰা হ'ব লাগিব, আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে বেচেলৰ ডিগ্ৰী আপোনালোকৰ হিল ইঞ্জিনিয়াৰিঙত কৰিব লাগিব, আৰু ইলেক্ট্ৰনিক্সৰ কাৰণে বেচেলৰ ডিগ্ৰী কৰিব লাগিব। ইনফৰমেশ্যন টেকনলজিৰ কাৰণেও বেচেলৰ ডিগ্ৰী কৰিলেহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু নেশ্যনেলিটি আপোনালোকে দেখিব পাইছে ইণ্ডিয়ান হ'ব লাগিব, আৰু এজ লিমিটৰ সম্পৰ্কে দিয়া আছে মেক্সিমাম 27 বছৰলৈকে হ'লে আবেদনসমূহ কৰিব পাৰিব। 1/5/2024 মানে আপোনালোকে মে' মাহৰ 1 তাৰিখলৈকে আপোনালোকৰ বয়সসমূহ গণনা কৰা হ'ব। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাব। কেটেগৰী ৱাইজ OBC এনচিএলৰ কাৰণে 3 বছৰ, SC কাৰণে 5 বছৰ, ST কাৰণে 5 বছৰ, PW কাৰণে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব। মানে মোটামুটি 37 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এপ্লিকেশ্যন ফিজ দিব লাগিব। SC SC ফিমেল কাৰণে কোনো ফিজ দিব নালাগে। আদাৰ্ছ কেণ্ডিডেটৰ কাৰণে 300 টকা, PW কাৰণেও দিব নালাগে। আৰু পে'মেণ্ট মোড আপোনালোকে অনলাইন যোগে দিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ যিটো এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া বা AI বুলি আপোনালোকে চাৰ্চ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আজি আপোনালোকৰ যিটো 2 নম্বৰ বিভাগৰ ভেকেঞ্চি আছে তালৈ গৈ ভিডিঅ' শেষলৈকে চাই থাকিব। 2 নম্বৰ আপোনালোকৰ যিটো ভেকেঞ্চি আহিছে 2 নম্বৰ বিভাগ এইটো আহিছে আপোনালোকৰ BTC কোকৰাঝাৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 414টা ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে বড়োলেণ্ড টেৰিটৰিয়েলৰ ফালৰ পৰা আহিছে। আৰু আপোনালোকৰ 4-3 আপোনালোকৰ এপ্ৰিল মাহৰ 3 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে ঠিকে দেখিব পাইছে 414টা ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আছে। ফৰেষ্টাৰ 1ৰ কাৰণে 84 ভেকেঞ্চি আছে। বয়সৰ সময়সীমা 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী, দৰমহা দিয়া হ'ব 14,000 পৰা 49,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে থাকিব 6,200 টকা। ফৰেষ্ট গাৰ্ডৰ কাৰণে আছে 330টা, এজ লিমিট আছে 18 পৰা 25 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। পে স্কেল আপোনালোকক দিয়া হ'ব 14,000 পৰা 49,000 টকা পৰ্যন্ত। লগতে আপোনালোকে গ্ৰেড পে পাব 5,600 টকা। মোটামুটি আপোনালোকে ভাল দৰমহা এটাই পাব। আৰু ৰেচিডেঞ্চি আপোনালোকে দেখিব পাইছে এজ ৰিলেক্সেশ্যন আপোনালোকে দেখিব পাইছে OBC MBC কাৰণে 3 বছৰকৈ, SC SC কাৰণে আপোনালোকে 5 বছৰকৈ পাব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে 150 টকাকৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ আপোনালোকে তেজাৰী চালান কাটিব লাগিব। মানে আপোনালোকে এই ভেকেঞ্চিখিনি অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব, অনলাইন যোগে নহয়। আৰু অফলাইন যোগে আবেদন কৰিবলৈ আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মকৈ এই এড্ৰেছত আপোনালোকে দিব লাগিব। দ্য মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল চিলেকশ্যন ছেকশ্যন বৰ্ড CSB BTC পোষ্ট অফিচ ৰোড কোকৰাঝাৰ BTC আছাম পিনক'ড 783370 এড্ৰেছটোত আপোনালোকে দিলেহে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু এপ্লিকেশ্যনসমূহ কেনেকৈ দিব লাগিব আপোনালোকে ধুনীয়াকৈ লিখি থোৱা আছে। যদি আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক লাগে বা এপ্লিকেশ্যন লাগে আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকক উল্লেখ কৰি দিয়া হ'ব। আৰু যদি কিবা সুধিবলগীয়া আছে আমাক কমেণ্ট কৰিব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ কোনো ভিডিঅ'ত লগ পাম।